অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি 24টা দিনত ভৰি দিলে। এতিয়াও অসমবাসীয়ে শোকত ম্ৰিয়মান হৈ আছে। জুবিন গাৰ্গৰ আচলতে ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাইছে অজস্ৰ জনতা। আৰু আজি শিৱসাগৰত জুবিন গাৰ্গ ফেন ক্লাবে আজি এক কাৰ্যসূচী ৰূপায়ণ কৰিছে। মিছন নাম দিছে মিছন নাহৰ। আৰু এই মিছন নাহৰ যি কাৰ্যসূচী লৈছে আৰু ইয়াৰ যোগেদি তেওঁলোকে ঐতিহাসিক জয়সাগৰ বৰপুখুৰীৰ পাৰত নাহৰ পুলি, চাৰিওফালে নাহৰ পুলি ৰোপণৰ ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ ইতিমধ্যে হাতে হাতে নাহৰ পুলি জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত ইয়াত ৰোপণ কৰা হৈছে। সমান্তৰালকৈ জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও নিবেদন কৰা হৈছে। মই ইয়াত জুবিন ফেন ক্লাবৰ বিষয়ববীয়াসকল আছে। দাদা, আমাৰ হিয়াৰামঠু জুবিনদাৰ যি মিছন নাহৰ, আমি আজি পুনৰ জয়সাগৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত পুনৰ আমি আৰম্ভ কৰিছোঁ। তাৰে আজি এই বন্তি প্ৰজ্বলন কৰা হৈছে ইতিমধ্যে তেখেতে ৰুই যোৱা গছৰ তলতে। আৰু আমি এতিয়া গছপুলি ৰুবলৈ আৰম্ভ কৰিম আৰু খন্তেক সময়ৰ পিছতে। কিমান গছপুলি ৰোপণৰ ব্যৱস্থা? আমি সদ্যহতে 200 পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি 200 টোটেল নুৰো, আজি 50টা 70টামান হ'বগৈ। পৰ্যায়ক্ৰমে চলি যাব। ইতিমধ্যে আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ নাহৰ পুলি শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ বৰপুখুৰীৰ পাৰত। মই আৰু ইয়াত যিসকল আছে জুবিন গাৰ্গৰ পৰিয়ালৰ লোক আছে, খুৰাক আছে। আজি তাৰ স্মৃতিত তাৰ ল'ৰা চব ল'ৰাবিলাকে গছ পুলি ৰুইছে। মই আহিছোঁ। কি দুৰ্ভাগ্য আছিলে আমাৰ তাৰ স্মৃতিত যে গছ পুলি ৰুব লগা হ'ল, আমি ভবা নাছিলোঁ। কিন্তু আজি এই পবিত্ৰ মুহূৰ্তত মই সকলোকে আশীৰ্বাদ দিছোঁ আমাৰ ল'ৰাবোৰক। তাহাঁতি এই গছবিলাকৰ দৰে ওখ হ'ব আৰু সৰ্বকালৰ বাবে তাহাঁতি অসমখনক ওখ কৰি ৰাখিব তাৰ আদৰ্শৰে। এয়া আছিলে আমাৰ মৰমৰ জুবিনদাৰ নিজৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। এইফালে ৰমেন দা আছে, হাতত নাহৰ পুলি। এটা নাহৰে কথা কয়, নাহৰে জীৱনক ভাল পায় আৰু নাহৰে পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ দায়িত্ব বহন কৰে। সেইকাৰণে জুবিনদাই হয়তো অন্তৰৰ পৰা নাহৰক ভাল পাইছিলে আৰু পৃথিৱীখন নাহৰময় হোৱাটো বিচাৰিছিলে। আৰু নাহৰৰ যি বাৰ্তা, নাহৰৰ সেউজীয়াৰে সকলোৱে অন্তৰ জয় হওক, এয়া জুবিনদাৰ কাম্য আছিলে। আমি আশা কৰিছোঁ নাহৰে সকলোকে জীয়াই তোলক, অন্তৰ জীপাল কৰি তোলক, সকলোৰে হৃদয়ত গানৰ মূৰ্ছনা তোলক, ইয়াক আশা কৰিছোঁ। এয়া আমাৰ জুবিনদাৰ আচলতে জুবিনদাৰ সৈতে খুবেই ঘনিষ্ঠ আছিলে হৰিপ্ৰসন্ন হাজৰিকা, সমাজকৰ্মী। দাদা, যেতিয়া শিৱসাগৰলৈ জুবিনদা আহে যিকোনো কামত, আপোনাৰ ঘৰত, আপোনাৰ ঠাইত আপোনাৰ সৈতে খন্তেক নোৰোৱাকৈ কোনোদিন নগৈছিলে? কি ক'ব? কি ক'ম দাদা, আমাৰ মাজত আগতেও আছিলে, এতিয়াও আছে আৰু আগলৈও থাকিব। আৰু আজি দেখিছে গোটেই শিৱসাগৰবাসীৰ ৰাইজ উঠি আহিছে আৰু আজি খুব এটা ভাল অনুষ্ঠান হ'বলৈ গৈ আছে। জুবিন গাৰ্গ ফেন ক্লাব শিৱসাগৰ জিলা মাননীয় সভাপতিও আছে ইয়াত আৰু গোটেই বিষয়ববীয়াসকল আছে আৰু যিমান শুভাকাংক্ষীসকল আছে আজি ইয়াত গোট খাইছে। কাৰণ দাদাই নেচাৰ ভাল পাইছিলে আৰু সকলোতকৈ ভাল পাইছিলে নাহৰ, সমগ্ৰ অসমে জানে। সেইকাৰণে মিছন নাহৰ হিচাপে আমি আগবাঢ়িছোঁ। আমি শিৱসাগৰখনক নাহৰেৰে জিলিকাই তুলিবলৈ এক ক্ষুদ্ৰ প্ৰচেষ্টা লৈছোঁ। আৰু কাৰণ দাদাৰ সপোন আছিলে, দাদাই আহি জুবিন গাৰ্গৰ আমাৰ ফেন ক্লাবৰ সদস্যসকলক কৈছিলে যে তহঁতি জয়সাগৰ পুখুৰীৰ পাৰত এবাৰ প্লেনিং কৰিবি আৰু ময়ো আহিম, মই ৰুম। আৰু ঠিক সেইদৰে দাদা আহিছিলে আৰু এই যিজোপা গছৰ তলত আজি আমি আছোঁ, এই দাদাই ৰুই থৈ যোৱা আজি বিৰাট বিশাল এজোপা ডাঙৰ গছ হৈ আছে আৰু আমি তাৰ তলতেই আজি আমি অৱস্থান গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি আৰম্ভ কৰিম সমগ্ৰ শিৱসাগৰ জিলা। আৰু দাদাই যেনেকৈ 40,000 গান সৃষ্টি কৰি থৈ গৈছিলে, আমিও তেনেকৈ শিৱসাগৰ জিলাত প্ৰথম পৰ্যায়ত 40,000 নাহৰেৰে আমি শুভাৰম্ভ কৰিম। হয়, এই যিজোপা গছ দেখিছে, য'ত বৰ্তমান বন্তি প্ৰজ্বলন কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, তাতে গছজোপাৰ তলত যিখন ছবি দেখিছে জুবিনদাৰ আমাৰ
ছবি আৰু সেই যিজোপা গছ সেই গছজোপা মই পুনৰ দেখুৱাইছোঁ এই গছজোপা কিন্তু জুবিন দায়ে তেওঁৰ নিজ হাতেৰে ইয়াত ৰোপণ কৰিছিলে সেইজোপা এতিয়া যথেষ্ট ওখ হ'ল বৰগছলৈ পৰিণত হৈছে মই দেখুৱাইছোঁ এই পৰিৱেশ আৰু এনেধৰণেই আচলতে জুবিন দাক আচলতে যিসকল অনুৰাগী আছে ক্লাবে এনেধৰণৰ ঐতিহাসিক জয়সাগৰ বৰপুখুৰী পাৰ নাহৰেৰে জীপাল কৰি ৰাখিবলৈ নাহৰেৰে ভৰপূৰ কৰি ৰাখিবলৈ আজি ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ